हां 1 লিটার কম ভাড়া তো সুবিধা বেরোগে हां तो सूर साला কি আপনি তো ডেলি হেৰি করো না না কমপ্লেইন করো নাই আজি এজনৰ লগত হৈছে কি পাব্লিক আছে নে নাই পাব্লিক এই 18 লিটাৰৰ জায়গাত 17 লিটাৰ দি দিলে নহব নহয় আরে ভাই 1 লিটার তেলের দাম কিমান মই ভাবে কাল নিউটা আমি দিয়া দিম আমি দিয়া দিম আমি দিয়া দিম আমি দিয়া কেমেৰা মাৰিছো এইটো হিন্দুস্তান পেট্ৰলিয়াম এইটো 44 স্থিত হিন্দুস্তান পেট্ৰলিয়াম এইটো এইচপি ইয়াত আকৌ গাড়ী পেলাই ৰাইজৰ পৰা ক্ষমা খুজিব লাগিব আজিলৈকে যিমান তেল ভৰাইছে যিমান মানুহে ৰিকুৱেষ্ট কৰিছে চবক পইচা ঘূৰাই দিব আমাৰ শুনক না আমাৰ তেনেকা কমলি দিলে না গ্ৰামত বটলত নিদিলে নাই কম হলে দাম দিয়া আমি দেখো কাৰণেহে আমি বাৰে বাৰে কম পাওঁ কিন্তু অবজেকশন নকৰো কাৰণে নাই ৰাইজৰ লগত প্ৰতাৰণা মোৰ লগত অকলে হলে বেলেগ কথা ৰাইজৰ প্ৰতাৰণা আমি মানি ল'ব নোৱাৰি নাই একো কৰিব নোৱাৰি ৰাইজৰ লগত কৰা প্ৰতাৰণা আমি কোনো ক্ষেত্ৰতে মানি ল'ব নোৱাৰি তেলৰ নামত চুৰি নচলিব পাম্পত চুৰি বন্ধ হব লাগে আপুনি কম্প্ৰমাইজ কৰিলে আমিওতো তেল ভৰাইছো নে নাই আমিও তেল ভৰাইছো এইটো ৰাইজক দিব নাই এইটো ৰাইজক ঠগি আছে এইটো কোনো পৰ্যায়ে আমি মানিব নোৱাৰো কি কথা পাইছে ডিপু বন্ধ কৰাই দিম মানুহে টকা দি তেল নভৰাই আজি ডিপু বন্ধ কৰাই দিম আজি ডিপু বন্ধ হ'ব বন্ধ কৰাই দিম নাই লৰাৰটো মালিকৰটো লৰাৰটো নেকি লৰাক কেনেকে শিকাই দিছে কথা হল নেকি আমি ৰেগুলাৰ তেল ভৰাই তেলত কিয় ঘোষণা কৰিব এইটো কওক বন্ধ হ'ব লাগিব আজি এই ডিপু বন্ধ কৰিম আমি ৰাইজে বন্ধ কৰিব লাগিব আমি নামানো কিয় এনেকুৱা ঘোটালা কৰিব কথা হল নেকি পুলিচ মাতক আজি আপুনি 1 লিটাৰ দি দিব ৰাইজক যে ঠগি আছে সেইটো কওক ৰাইজক ঠগি আছে নে নাই ৰাইজক ডেলি ঠগি আছে নে নাই সেইটো কওক এতিয়া 17 আপুনি কোন যুক্তিত ল'ব এতিয়া আপুনি 18 লিটাৰ লৈছে 17 লিটাৰ পাইছে হয় না নাই 17 লিটাৰ হোৱা নাই তো 1 লিটাৰতকৈ 18 লিটাৰ তেলত 1 লিটাৰতকৈ বেছি তেল চুৰ আমিও ডেলি ভৰাই আছো হয় না নাই তো গতিকে এই পেট্ৰল পাম্পে ৰাইজক এনেকে কিয় ঠগিব সেইটো কওক মই তেল ভৰাব আহিছো কৈছো ফুল গ্লাইন কৰ এইটোত 16 লিটাৰ 500 গ্ৰাম তেল লয় নহয় এইটো গ্লাইন আনিছো মোৰ ওভেন আছে ডিজেল নিউ তাৰপিছত তেল ভৰাইছে 18.5 লিটাৰ তাৰপিছত জুকিলো কিমান ওলাইছিলে 16 লিটাৰ 800 গ্ৰাম 18.5 লিটাৰৰ পৰা 16 লিটাৰ 800 গ্ৰাম 700 গ্ৰাম তেল কমিছে 1 লিটাৰ 700 গ্ৰাম কমিছে এইটো ইহঁতেতো পিছত তেল জুকি এইজন আছিল আমি দুইজন তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে যে আমি 1.5 লিটাৰ তেল 2 লিটাৰ তেল দি দিওঁ আজি তেওঁক 1.5 লিটাৰ তেল দি দিলে আমি মাহেকে 20,000 টকাৰ তেল ভৰাও এজন মানুহে সেই তেলৰ পৰা তেওঁলোকে যে কৰাপচন কৰিছে সেইটো কোনে দিব আৰু ৰাইজক যে প্ৰতিদিনে ঠগি আছে সেইটো কোনে দিব তেওঁক দি দিলে তেওঁক লগত লৈ গৈছে 10,000 টকা দিবলৈ আৰে তেওঁক 10,000 টকা দিলে ৰাইজৰ সমস্যা সমাধান হ'ব নেকি গতিকে এনেকুৱা ডিপুৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'ব লাগে তেল ডিপুটো বজৰং এনাৰ্জি ষ্টেচন এইচপি চলচলি ডিং ৰোড চলচলি স্থিত গতিকে ৰাইজকো আহ্বান কৰিম যে এনেকুৱা তেল ডিপুৰ বিৰুদ্ধে আপোনালোক সজাগ হওক আগতো এনেকুৱা হৈ আছে আমি সন্দেহ কৰি আছো তেওঁলোকে গাদ্দাৰী কৰে তেওঁলোকে কয় আমি ঠিকেই দিছো আৰু দম দিয়ে আৰু উল্টা দম দি দিয়ে গতিকে আজি আমি ৰাইজ মনে মনে চাৰিওপিনৰ পৰা কুপনি পাতি আছো যে আজি তেওঁলোকক হাতে লুটে ধৰিম আৰু আমি
ইয়াত সফল হৈছোঁ, সফলভাৱে তেওঁলোকক ধৰিছোঁ। তেওঁলোকে ৰিকুৱেষ্ট কৰা ভিডিঅ' ফুটেজ আমাৰ তাত আছে। আমি পুলিচ প্ৰশাসনক লাগে, সাংবাদিকক আমি ইতিমধ্যে আপোনালোকক এই ফুটেজবোৰ প্ৰভাইড কৰিছোঁ যে তেওঁলোকে এই মানুহজনক ৰিকুৱেষ্ট কৰি আছে, মোক ৰিকুৱেষ্ট কৰি আছে মেনেজ কৰিবলৈ। ইয়াত ৰাইজৰ লগত গাদ্দাৰি কৰি মানুহক দুই এজনক মেনেজ কৰিলে নচলিব। ৰাইজৰ লগত গাদ্দাৰি চলিব নেকি? ৰাইজৰ লগত গাদ্দাৰি নচলে। গতিকে ৰাইজে এইবাৰ চলচলিস্থিত বজৰং এনাৰ্জি ষ্টেচনৰ যিটো দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে। গতিকে নগাঁও প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগিব আৰু এই তেল ডিপুত তলা লগাব লাগিব। তলা লগাব লাগিবনে নাই? নহ'লে যদি ইয়াত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া নগাঁও জিলা প্ৰশাসন হ'ব লাগিব। মোৰ নাম বিনোদ কুমাৰ চাহানী, এইটো কি তেলটোৰ নাম কি? বজৰং এনাৰ্জি ষ্টেচন, কোন জেগাত আছে? চলচলি। আপোনালোকৰ এটা অভিযোগ আছে যে আপোনালোকে তেল কমাই দিয়ে। তেল মানে তেল দিওঁতে ড্ৰামত দিওঁতে তেল বহুত পৰিছেও। তেখেতে আমাৰ 4টা গাড়ীত তেল ভৰাই কেতিয়াও কম পোৱা নাই। তেখেতে তেল দিওঁতে আপোনাৰ ড্ৰামত দিওঁতে তেল বহুত পৰিছেও, আধা লিটাৰ 1 লিটাৰ কমি গৈছে। সেইটোতে মানে অকণ চিঞৰ বাখৰ হৈছে আৰু। আগতো কমিছে বুলি নাই মই ইয়াত নাই মই অহা মালিক আপোনাৰ সঞ্জয় আগৰৱাল, খুটিকটীয়া। আপোনালোকৰ আগতো অভিযোগ আছে? নাই মই অহা পাই আজিলৈকে দেখা নাই। মই শুনা নাই। হা, মোৰ আপোনাৰ 1 year হ'ল। তেতিয়া মই বহুত তেতিয়া নাজানো, মই যেতিয়া আহিছোঁ তেতিয়া হোৱা নাই বাৰু। মই তেল যেতিয়া ড্ৰামত দিওঁ তেল বহুত পৰা দেখিছোঁ ময়ো। সেইটো কাৰণে আধা লিটাৰ। আপোনালোকৰ হেৰি আছে জানো, অথৰিটি আছে জানো? অথৰিটিটো নাই। কেনেকৈ জানো দিয়ে আপুনি? ড্ৰামত দিয়া আছে, বটলত দিয়াটো নাই। ড্ৰামত দিয়া আছে, বটলত দিয়া নাই। ড্ৰামৰ আমাৰ কাৰ্ড বনাইতো, এতিয়া অফিচাৰে মানা কৰিছে, ড্ৰামতো দিও মানা কৰিছে। এতিয়া আপুনি কি হয়? কি হয়? মই মানে যোনটো মেনেজাৰ আছে, মেনেজাৰ গুচি গ'ল, তাৰ জেগাত মই নতুনকৈ আহিছোঁ। মানে মই ছুপাৰভাইজাৰ আছিলোঁ। এই মুহূৰ্ততো অভিযোগ দিছে আপোনালোকে তেল দিয়াখিনি আপুনি কি কৰিব? যিখিনি আপোনালোকৰ অভিযোগ দিছে আজিলৈকে গাড়ীত কম পায়, ড্ৰামত দিছে। বেলেগৰ পৰা ঘৰলৈ 2 লিটাৰ আমি ঠিকে পাওঁ। মইতো আজিলৈকে মই যিমান দিছোঁ ইমান কোন কমপ্লেইন। এতিয়া আপোনাৰ ট্ৰাকত সদায় ভৰাই এইজন আছে। কথাটো বাদ দিয়ক।